নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মেগীৰ এটা ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে মই মেগী 2 পেকেট, টমেটো চচ এটা, নহৰু 2 কটা, কণী এটা, পিঁয়াজ এটা লোৱা গৈছে, জলকীয়া 2টা, ৰেড চিলি পেকেট এটা, টমেটো বিলাহী এটা। প্ৰথমতে মেগীৰ কাৰণে যোগাৰ কৰি লোৱা হৈছে। এতিয়া মই বিলাহীটো ভালদৰে ধুই লৈছোঁ, পিঁয়াজটো ভালদৰে কাটি পেলাই ধুই লৈছোঁ, নহৰু লৈছোঁ, জলকীয়া 2টা ভালকৈ ধুইছোঁ। সেইখিনি বিলাহী 2টা কিচকিচকৈ কাটি লোৱা গৈছে, পিঁয়াজখিনি কিচকিচকৈ কাটা গৈছে। এতিয়া মই গেছটো জ্বলাই কেৰাহীটো বহাই দিম। কেৰাহীটো গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছত এতিয়া মই মিঠাতেল দিছোঁ। পৰিমাণত মিঠাতেল দিয়া হৈছে। মিঠাতেলটো গৰম হোৱাৰ পিছত মই পিঁয়াজ আৰু জলকীয়া কটাখিনি দি দিম। জলকীয়া আৰু পিঁয়াজখিনি দি দিলোঁ। অলপমান ৰঙচুৱা হোৱাৰ পিছত এনেকৈ লৰাই থাকিলোঁ। এনেকৈ ভালদৰে লৰাই থাকিব। হালধি 1 চামুচ, জিৰা অলপ, ৰেড চিলি। ভালদৰে লৰাই থাকিব যাতে কেৰাহীটোৰ তলত লাগি নাযায়। মছলাখিনি তলত লাগি নাযায়, এনেকৈ ভালদৰে লৰাই থাকিব। কাটি লোৱা বিলাহীখন দি দিম এতিয়া, আৰু বিলাহীখন দি অলপমান লৰাই দিম। সোৱাদ হিচাপে দিয়া হৈছে, আপোনালোকে সোৱাদ হিচাপে দিব। আপোনালোকে নিমখটো সোৱাদ অনুযায়ী দিব, মেগীত নিমখ থাকে বাৰু। এতিয়া অকণমান গৰম পানী দি বঢ়িয়াকৈ অলপ বিলাহীখিনি হেৰি কৰিছোঁ। টমেটো চচ দি দিম 2 পেকেট। এতিয়া মই টমেটো চচটো দিয়া হৈছে, সোৱাদ এটা আহিব, বঢ়িয়া ফ্লেভাৰ এটা আহিব। এনেকৈ ভালদৰে লৰাই থাকিব যাতে তলত লাগি নাযায়, আৰু গেছৰ ফ্লেমটো অলপ কমাই ৰাখিব যাতে মছলাখিনি জ্বলি নাযায়। মছলাখিনিত গৰম পানী দি দিম, আৰু একেবাৰে মেগীৰ কাৰণে গৰম পানী একেবাৰে দি দিয়া হৈছে। এতিয়া মেগীখিনি দি দিম মই। 3 মিনিটমান ৰখাই দিছোঁ, ঢাকন এখন মাৰি দিছোঁ। এতিয়া মই মেগী লোৱা হৈছে 2 পেকেট। 1 পেকেট মেগী একদম খুচখুচকৈ ভাঙি দিয়া গৈছে, ছটা কৰি দিয়া গৈছে, আৰু 1 পেকেট মেগী হিচাপে ৰাখি দিছোঁ। মেগী 1 পেকেট এতিয়া মই দি দিম। মেগী 1 পেকেট দিয়া হৈ গ'ল। এতিয়া আৰু এটা পেকেট মেগী এনেকৈ দিয়া হৈছে। আপোনালোকে এনেকৈ দিব। তাতে মই এতিয়া কণী দিম, যাতে মেগী মছলাটো দিয়া হৈছে। এনেকৈ ভালদৰে লৰাই থাকিব যাতে মেগীখিনি তলত লাগি নাযায়। এতিয়া কণী লোৱা হৈছে, লোকেল কণী 2টা। কণীটো মই মেগীখিনিৰ ওপৰতে দি দিম। এনেকৈ ভালদৰে লৰাই থাকিলেই হ'ল, আৰু 2 মিনিটমান ৰখাই দিব, তাৰপিছত মেগীখিনি নমাই দিব।
কোন মাছ ধরে দাঁড়িয়ে কিন্তু ভালো লাগিব খাই